যিটো চৰকাৰে ইয়াত APDCLৰ যিটো প্ৰজেক্ট কৰিবলৈ গৈ আছে, এইটো মই যদি কওঁ এই জমিডোখৰ যিখিনি কৰিব বিচাৰিছে এইখিনি এই প্ৰজেক্টৰ কাৰণে উপযুক্ত নহয়, কিয়নো ইয়াত ঐতিহাসিকভাৱে পানবাৰী মছজিদ 7ম খণ্ডত অৱস্থিত। ইয়াত আমাৰ নৱাবী ঈদগাহ ইয়াত অৱস্থিত। ইয়াত ৰঙামাটি ছিনিয়ৰ কলেজ, জুনিয়ৰ কলেজ, KB, ইয়াত নৱোদা বিদ্যালয়, ইয়াত এগ্ৰিকালচাৰ DO অফিচ আছে, আৰু ইয়াত ভেটেনেৰি অফিচ আছে, SSB অফিচ আছে, ইয়াত হোমগাৰ্ড আছে, ইয়াত পৰ্ণগাৰ আছে, ইয়াত কণ্ট্ৰল ৰুম আছে, ইয়াত ITI আছে, আৰু প্ৰায় 10খনৰ নিচিনা আমাৰ LP স্কুল আছে, প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী LP স্কুল আছে, এখন হাই স্কুল আছে, আৰু MB স্কুল 2-3খন আছে। এই যিখিনি অঞ্চল সামৰি কৰিব খুজিছে, ইয়াত তাৰ ভিতৰত কেইবাখন ৰেভিনিউ ভিলেজ আছে, ফাইনেল পাট্টাৰ মানুহ আছে। ফাইনেল পাট্টাৰ মানুহখিনি ইয়াত যুগে যুগে বসবাস কৰি আছে। এই মানুহখিনি ক'ত যাব? আৰু আমাৰ ল'লেণ্ড অঞ্চল গৌৰীপুৰৰ এইখিনি ঠাই আমাৰ অলপ ওক ঠাই। এই ঠাইখনত আমাৰ ন' ডাউট অলপ খাদ জমি আছে। আমি সৰু সুৰা প্ৰজেক্ট ইতিমধ্যে ইয়াত চলি আছে। তো এই প্ৰজেক্টবিলাক আমাৰ ইয়াত জেলখানাৰ কাৰণে জমি এলটমেণ্ট কৰা আছিলে, ষ্টেডিয়ামৰ কাৰণে এলটমেণ্ট কৰা আছিলে, ইয়াত CRP কেম্পৰ কাৰণে এলটমেণ্ট কৰা আছিলে, BSFৰ কাৰণে এলটমেণ্ট কৰা আছিলে। এইখিনি ঠিকেই আছিলে, কিন্তু যদি এতিয়া সোলাৰ প্ৰজেক্ট কিবা বেলেগ APDCLক দিয়ে এইখিনি যথেষ্ট ক্ষতি হ'ব। এইটো মই বিৰোধ কৰিছোঁ। CMক আপোনালোকৰ জৰিয়তে পুনৰ বিবেচনা কৰিবলৈ মই অনুৰোধ জনাম, আৰু লগতে আমাৰ জিলা প্ৰশাসনকো মই অনুৰোধ জনাম, আপোনালোকে বেলেগ ঠাইত জমি বিচাৰি APDCL প্ৰজেক্ট কৰক, আমাৰ ক'বলগীয়া নাই। আৰু ফাইনেল পাট্টা জমিখিনি ইয়াত এৰি দিয়াৰ প্ৰশ্নই নাহে, কিয়নো এই আলমগঞ্জ পাৰ্ট 1 আলমগঞ্জ বজাৰৰ লগত পঞ্চায়ত অফিচত লাগি থকা এখন গাঁও, আলমগঞ্জ পাৰ্ট 6 এখন আলমগঞ্জ পঞ্চায়তৰ লগত লাগি থকা, পাৰ্ট 5 পাৰ্ট 4 আমাৰ ঐতিহাসিকভাৱে ভিত্তি থকা গাঁও। ইয়াত যিখিনি মানুহ আছে যুগে যুগে ইয়াত বসবাস কৰি আছে, আৰু এই জমিখিনিৰ লগতে খেতি পথাৰো আছে, কিছুমান ঘৰ আছে। ক'ত যাব এই মানুহখিনি? আৰু যিহেতু গৌৰীপুৰ সমষ্টিৰ এইটো মধ্যস্থল হয়, কেতিয়াবা আমাৰ চাৰ্কেল অফিচ হ'ব, সমজিলাৰ হেডকোৱাৰ্টাৰ হ'ব, আমি এইখন APDCLত কেতিয়াও আমি দিব নোৱাৰোঁ। আৰু বেলেগ ঠাইত জমি লওক, আৰু প্ৰশাসনক অনুৰোধ জনাম যে আপোনালোকে এইটো পুনৰ বিবেচনা কৰি এই ঠাইডোখৰ এৰি দিয়ক। নিশ্চয়কৈ মানে দল সংগঠন যিখিনি উচুজনি দিয়া বক্তব্যক কাণ দিব নালাগে, আৰু কোনোবা দল সংগঠন আহি যদি আপোনালোকক কিবা আন্দোলনৰ কাৰণে মাতে, তেনেকুৱা জেগাত মানে বেয়া গভৰ্ণমেণ্টক গালি গালাজ কৰা সংগঠনক প্ৰশ্ৰয় দিব নালাগে। আমি শান্তিপ্ৰিয় মানুহ আলমগঞ্জ অঞ্চলৰ, আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিম। লাগিলে চিফ মিনিষ্টাৰক মই আপোনালোকৰ জৰিয়তে মই মাতিছোঁ, ইয়াত আহক, চাওক কিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, কোনখিনি মানুহ ইয়াত ক'ত আছে, আপোনালোকে চাই কেনে সিদ্ধান্তটো লওক। কিন্তু যদি আপোনালোকে এই বাহিৰে বাহিৰে আপোনালোকে সিদ্ধান্ত লয়, ইমান বড় অনুষ্ঠান প্ৰতিষ্ঠান, কিমান অংগনাবাদী চেণ্টাৰ আছে, 9খনমান LP স্কুল আছে, MB স্কুল আছে, হাই স্কুল আছে পানবাৰীত, ইমান অনুষ্ঠান প্ৰতিষ্ঠান ক'ত যাব? আৰু এই মানুহখিনি বেলেগ ঠাইত কোনো উপায়ো নাই, আৰু ফাইনেল লেণ্ড থকা মানুহখিনি বেলেগ ঠাইত যে যাব, তেখেতসকলৰ ফেমিলি পূৰ্বপুৰুষ ইয়াতে ঢুকাইছে, ক'ত যাব? গতিকে মই অনুৰোধ কৰিম যে এই উচ্ছেদ হ'ব নালাগে, আৰু কোনো মধ্যেই আমি এইটো মানি ল'ব নোৱাৰি। আৰু মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, তেখেতে ইয়াত এবাৰ সৰজমিন নিজে আহি ইনকুৱাৰী কৰক। আপুনি নৱোদয় বিদ্যালয়ত আহক, ৰঙামাটি কলেজত আহক, কেন্দ্ৰীয় বিদ্যালয়ত আহক, আপোনালোকে নৱাবী ঈদগাহ, পানবাৰী মছজিদ চাই যাওক, আৰু আপুনি ইয়াত স্থানীয়ভাৱে যিখিনি আমাৰ ইণ্টেলেক্সুৱেল আছে মাতক, সোধক কি কৰিব লাগে। আৰু ইয়াত কোঅপাৰেটিভ ফাৰ্মৰ 2800 বিঘা আছে, গাৰোবস্তি আছে, আমাৰ SC ভিলেজ আছে আলমগঞ্জ পাৰ্ট 1ত, নাথযোগী মানুহখিনি ইয়াত আছে, ইয়াত নেপালী মানুহ আছে, বাগমাৰা অঞ্চলত আমাৰ গাৰো মানুহ আছে। তো এই মানুহখিনি যুগে যুগে ইয়াত বসবাস কৰি আছে। ইয়াত যিহেতু ইমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, মোৰ কৰজোৰে অনুৰোধ গভৰ্ণমেণ্টক এইখিনি জমি বাদ দিব লাগে। ইয়াত আপোনালোকে বেলেগ সৰু সুৰা অনুষ্ঠান পাতক। কস্তুৰবা ইয়াত কনষ্ট্ৰাকশ্যন হৈ আছে, কস্তুৰবা স্কুল ইয়াত ৰানিং চলি আছে কাম। তো ইমান ডাঙৰ ডাঙৰ মানে প্ৰজেক্ট লৈ ইয়াত আমাক মানুহখিনিক যাতে বিধি পথালি দি যাতে মানে ইয়াৰ পৰা উচ্ছেদিত কৰা নহয়, তাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰোঁ, পালন কৰাটো মই বিচাৰোঁ। তেখেতে কিয় বা মৌন হৈ আছে মই নাজানো। মই তেখেতে MP হিচাপে নিশ্চয়কৈ এইটোত গুৰুত্ব দিব লাগিছিল, কিন্তু পিটি দিয়াৰ নিচিনা ময়ো লক্ষ্য কৰিছোঁ। তেখেতে ইয়াত ফিল্ডত অহা নাই। এতিয়া নাহিলেও আমি যিহেতু মই স্থানীয় বিধায়ক হিচাপে মোৰ দায়িত্ব আছে, মই এই ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম, আৰু মোৰ নিজৰ ঘৰ ইয়াতে। আৰু মই প্ৰতিটো গাঁও, প্ৰতিটো প্ৰান্ত, প্ৰতিটো অঞ্চল চুকে কোণে মোৰ যোৱা আছে, আৰু ইয়াত যথেষ্টখিনি আমি ডেভেলপমেণ্ট কৰিছোঁ। এই যোৱা 2টা টাৰ্মছত মই যিখিনি কাম এই অঞ্চলত কলেজ
কলেজ, আমাৰ ITI, আমাৰ ভেটেনেৰী, আমাৰ এগ্ৰিকালচাৰ DO অফিচ, আমাৰ ইলেক্ট্ৰিচিটি কণ্ট্ৰল ৰুম আৰু স্কুলবিলাকৰ বিল্ডিং, মডেল অংগনাবাদী, আমি MV স্কুল, হাই স্কুল, পাণবাৰী হাই স্কুল, কেইবাখনো চেতলঘাটত MV স্কুল আছে, LP স্কুল আছে। তো যথেষ্ট কাম আমি ইয়াত কৰিছোঁ। গভৰ্ণমেণ্টে টকা পইচা দিছিলে, চৰকাৰীভাৱে আমি কৰিবলৈ ইয়াত সক্ষম হৈছোঁ। এই অঞ্চলৰ ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ পিছতো যদি ইয়াত APDCLৰ কাৰণে এইটো জমি মানে মই ভাবোঁ যে কেতিয়াও এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এইটো সুইটেবল লেণ্ড নহয়। ইমান মানুহ 10,000 ভোটাৰ আছে, প্ৰায় 30,000 ইয়াত পপুলেশ্যন এফেক্টেড হ'ব। গতিকে মোৰ কৰজৰে অনুৰোধ CMক, তেখেতে অতি সোনকালে আমাৰ এই অঞ্চলখন পদাৰ্পণ কৰি এটা আমাৰ এই মানুহখিনিৰ ওপৰত সুদৃষ্টি দিব আৰু আমাৰ যাতে উচ্ছেদ নহয় তাৰ কাৰণে বিধি ব্যৱস্থা ল'ব।